CRPF স্বামীৰ বন্ধুৰ সৈতে পত্নীৰ অবৈধ প্ৰেম পত্নীৰ অবৈধ সম্পৰ্কই কাল হল CRPF জোৱানৰ সুদিত ঘৰলৈ আহি পত্নীৰ হাতত প্ৰাণ গল জোৱান দিতুমণি হালৈৰ মহানগৰীৰ কাহিলীপাৰাৰ এটা ভাড়াঘৰৰ কোঠাত সোমবাৰে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা য'ত 10 দিনৰ ছুটি লৈ ঘৰলৈ অহা দিতুমণিয়ে কোঠাত ধৰা পেলাইছিল পত্নী হীৰামণি আৰু প্ৰেমিক অৰূপ দাসৰ অবৈধ সম্পৰ্ক দুয়োকে হাতলতে ধৰিছিল যদিও পত্নী আৰু প্ৰেমিকে মিলি দিতুমণিক হত্যা কৰিছিল CRPF পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ বিচাৰিছে ন্যায় গাঁৱৰ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ বেলেগ ল'ৰা এটাই ফোন কৰি কৈছে মোক মোৰ সম্পৰ্কতে তাই মোক মাৰি পেলাইছে আগৰ পৰাই তাই বয়া ধান্দা নাছিল বেলেগ ল'ৰাৰ লগত সম্পৰ্ক এটা নহয় নাই কেইবাটা বয়া ধান্দা ল'ৰা এটা অৰূপ দাস এটা ধ্ৰুৱজ্যোতি হালৈ সেইটাখনৰ লগত লগ আছিল আমি জানাত হুকাকুল পৰিৱেশৰ মাজত সামৰিক মৰ্যাদাৰে সম্পন্ন হয় জোৱানজনৰ শেষ কৃত্য ইফালে অতি শীঘ্ৰে দুই মূল অভিযুক্তক মহানগৰ আৰক্ষী আটক কৰি তদন্তৰ আওতালৈ অনাৰ বাবে গয়া ৰাইজে কৰিছিল প্ৰতিবাদ লজ্জাজনক কথা আৰু যিটো লৰাই চাকৰি অৱস্থাত গৈ সি ফোন নকৰা আহিছিল তাৰ আগতে গম পাইছিল তাৰ চৰিত্ৰ অৰূপ দাসৰ চৰিত্ৰ এই চৰিত্ৰ উদঙৰ কাৰণে সি মনে মনে আহিছিল আৰু মনে মনে আহোঁতে ধৰাত পৰিলে আৰু ধৰাত পৰাৰ ফলতে এই পত্নী আৰু তেওঁ লগ লাগি যিটো পৰকীয়া প্ৰেম আৰু এইখিনিৰ কাৰণে আমি গোটেই অঞ্চলে জলখানা বটখানা অঞ্চলে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আইনগত ব্যৱস্থা ল'ব এইখিনি আমাৰ ক'ব লাগে আমি আবেদন জনাইছোঁ যিটো আমাৰ প্ৰশাসনৰ দ্বাৰাই আৰু সেইখিনি অতি সোনকালে আইনে ব্যৱস্থা কৰি অৰূপ দাসক তাৰ মাজত সি থাকে চাকৰি সূত্ৰত বহুত দূৰ বহুত থাকে সেই সুযোগত লৈ তাই বেলেগ ল'ৰা এজন দুজন আছে সেইটো নাজানো আৰু কিন্তু জানাত দুজন ল'ৰাই আছে এজন আমাৰ কঠালমুৰাৰ জলখানা বুলি কয় অৰূপ দাস আৰু এজন ল'ৰা আছে আমাৰ ধ্ৰুৱজ্যোতি ডেকা আমি ধ্ৰুৱজ্যোতি হালৈ আমি জনামতে সিমানে যিহেতু ময়ো থাকোঁ নলবাৰীত গোটেইখিনি নাজানো আজি গোটেইখিনি পাই আমি খবৰ পালোঁ নলবাৰীৰ পৰা হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট টাইম 8